চাওক অকল যিটো চৰকাৰী পুঁজি অকল ৰাস্তা পদূলি বুলি নহয় প্ৰতিটো বস্তুতে তেখেতলোকে দুৰ্নীতি গৈ আছে বগীবিল পঞ্চায়তত তো আপোনালোকে চাওক যিটো এইটো ৰাস্তা বাৰিষা হ'লে আপোনাৰ গাড়ী এখন নাযায় এইটো ৰাস্তাৰ ওপৰতে আপোনাৰ কেইবাখনো গাঁও এইটো ৰাস্তাৰ ওপৰত নিৰ্ভৰ কৰি আছে এইটো ৰাস্তা আপুনি চাওক পঢ়া শুনা পৰা আদি কৰি বেপাৰ বাণিজ্যৰ পৰা আদি কৰি বেমাৰ পৰা মেডিকেল পৰ্যন্ত এইটো ৰাস্তাত আপোনাৰ গাড়ী এখন এম্বুলেন্স এখনো নোসোমায় আপোনাৰ পাৰ্চনেলি গাড়ী এখন নি বা মেডিকেললৈ নিওঁ বুলি ক'লেও মানুহ এজন ইয়াৰ পৰা ৰোগী এজনক নিব নোৱাৰে আৰু ছাত্ৰ ছাত্ৰীসকলেও এইটো ৰাস্তাত ধৰিলে স্কুললৈ যোৱাৰ অসুবিধা হয় আৰু বেপাৰ বাণিজ্যৰ কথাটো আপোনালোকে দেখিছে এইটো ৰাস্তা কিয় কিন্তু আমি গম পোৱা মতে এই ৰাস্তাটোৰ কাৰণে 5 লাখ টকা এটা পইচা আহিছিলে কিন্তু আমি কিন্তু সেই 5 লাখ টকা যিখন সাইনবোৰ্ড সেই সাইনবোৰ্ড কিন্তু আমি দেখিবলৈ পোৱা নাই আপোনালোকে নেদেখে ক'ত যে 5 লাখ টকা কিন্তু সেই সাইনবোৰ্ডখন এটা জেগাতে দেখিব ছ'চিয়েল মিডিয়াত দেখিব ফেচবুকত কিন্তু দেখি আছোঁ যে বগীবিল এইটো লেঙীয়া পথাৰ পৰে ন লেঙীয়া পথাৰ এই 7 নং ৱাৰ্ডৰ যিটো এই মুঠাৰি যিটো এই আলিটোৰ কাৰণে 5 লাখ টকা পুঁজি হৈছিলে সেই পুঁজি সাইনবোৰ্ডখন থাকিব লাগে এই ৰাস্তাটো কিনাৰত ক'ৰ পৰা আৰম্ভ কৰিছে ক'ত শেষ হৈছে কিন্তু তাত সাইনবোৰ্ড নাই কিন্তু সাইনবোৰ্ডখন ওলাই আছে কিন্তু ফেচবুকত থাকে আমি জনামতে এইটো ৰাস্তাত 5 লাখ টকাৰ অকল 6 গাড়ী নে 5 গাড়ী নে 6 গাড়ী চেণ্ড গ্ৰেভেল আনি য'ত ত'ত বালি ছিটোৱাৰ নিচিনা ছিটিয়াই তেখেতলোকে গোটেই পইচাটো আত্মসাৎ কৰিছে তেখেতলোকে আত্মসাৎ কৰিলে কিন্তু আমি টাই আহোম যুৱ পৰিষদৰ লগতে ইয়াত এজেবি আছে দল সংগঠনৰ ৰাইজৰ আমি দাবী জনাইছোঁ যে অনতি পলমে যদি তেখেতলোকে যদি যিটো পুঁজি আহিছিলে সেই পুঁজিয়ে যদি তেখেতলোকে যদি এই ৰাস্তাটো যদি তেখেতলোকে যদি ঠিক নকৰে তেনেহ'লে কিন্তু আমি আইনী ব্যৱস্থা ল'বলৈ আমি আইনৰ কাষ চাপিবলৈ কিন্তু আমি বাধ্য হ'ম একদম স্পষ্ট কথা আৰু আপোনালোকে চাওক এইটো ৰাস্তাত যেতিয়া এজাক বৰষুণ দিয়ে কিনকিনীয়া বৰষুণ এজাক দিয়াৰ লগে লগে এইটো ৰাস্তাত ল'ৰাৰ পৰা বুঢ়ালৈকে হওক বা খোজকাঢ়ি যাবলৈ এইটো ৰাস্তাত মানুহ নোৱাৰে কিন্তু যিকেইজন মানুহে এইটো ৰাস্তা বনাইছে যিকেইজনে আমি গম পোৱা মতে যিকেইজন মানুহে ইয়াত চেণ্ড গ্ৰেভেল পেলোৱাত তেখেতলোকে পেলাইছে সেইকেইজনো হেনো সেই বিজেপিৰ নেতা নে কি হয় পালি নেতা আমি কিন্তু এতিয়াহে গম পাইছোঁ তেখেতলোকে কিন্তু এইটো তেখেতলোকে দায়িত্ব লৈছিলে তেখেতলোকে কামবোৰ কৰিছিলে কিন্তু অলপ দিনৰ আগতেই আমি ৰাইজৰ লগতে আমি দল সংগঠনে বগীবিলতে এটা ৰাস্তা আমি ঠিক কৰিবলৈ আমি লৈছিলোঁ কিয়নো সেইটো ৰাস্তা বাৰিষা হ'লে প্ৰতিটো বাৰিষাতে এককা এবুকুলৈকে ডুব গৈ থাকে আৰু সেইটো ৰাস্তা আপোনাৰ গোটেই বেপাৰ বাণিজ্য ছাত্ৰ ছাত্ৰী বেমাৰ আদি কৰি সেইটো ৰাস্তা এটা মূল পথৰ নিচিনা হৈ পৰিছিলে কিন্তু সেই ৰাস্তাটো আমি যেতিয়া বনাবলৈ আমি দল সংগঠনৰ লগতে ৰাইজৰ সহযোগত আমি বনাবলৈ লৈছিলোঁ তেতিয়া কিন্তু এই বগীবিলৰে বিজেপি কেইজনমান লিডাৰ বুলিতো তেখেতলোকৰ আগত নকওঁৱেই মই লিডাৰ নহয়েই কিন্তু আৰু আমাৰ মুখতো ধৰি লওক কিছুমান কথা ওলাই যাব সেইটো আমি ক'বলৈ বিচৰা নাই কিন্তু সেই তেখেতলোকে কিন্তু বাধা কৰি মেলি সেই ৰাস্তাটো কিন্তু মেৰামতি কৰিবলৈ নিদিলে তেখেতলোকে কৈছিলে যে তেখেতলোকৰ সাংসদ কি MLA পুঁজিৰ পৰা হেনো ধন আনি তেখেতলোকে হেনো ৰাস্তাটো তেখেতলোকে বনাব ঠিক আমি এতিয়া আমি দেখিবলৈ পালোঁ এই 5 লাখ টকা যোন তেখেতলোকে MLA পৰা পুঁজি আনিলে সেই 5 লাখ টকা তেখেতলোকে খৰচা ক'ত কৰিলে অকল 5 গাড়ী নে 6 গাড়ী তেখেতলোকে চেণ্ড গ্ৰেভেল ছিটিয়াই গোটেই পইচাখিনি তেখেতলোকে আত্মসাৎ কৰিলে প্ৰতিবাদ কৰা হৈছে আৰু এই ৰাস্তাটোৰ কাৰণে সকলো ৰাইজ ওলাই আহিছিলে আৰু এই ৰাস্তাটোৰ পথটোৰ যিটো পথ এই পথটো হ'ল খোৱাং সমষ্টি বগীবিল পঞ্চায়তৰ 7 নং ৱাৰ্ডত ইয়াত আপোনাৰ বিধায়ক মহোদয় আহি তেওঁ ৰাস্তাটোৰ দুৰৱস্থা দেখি তেওঁ 5 লাখ টকা ইয়াত অনুদান দিছিলে যে চেণ্ড গ্ৰেভেল দি হ'লেও অহা যোৱা কৰিবৰ কাৰণে অলপ সুচল হোৱাৰ সুবিধা কৰি দিছিলে দিবৰ কাৰণে তেওঁ পইচা দিছিলে কিন্তু ইয়াত একাংশ যিকেইজন ঠিকাদাৰ এই ঠিকাদাৰকেইজনে কিন্তু ইয়াত দেখিবলৈ পাইছোঁ তেওঁলোকে 6 গাড়ী চেণ্ড গ্ৰেভেল 6 চকীয়া ডাম্পাৰত পেলাই তেওঁলোকে বালি ছটিয়াৰ দৰে ছটিয়াই মেলি তেওঁলোকে গোটেই পইচাটো আত্মসাৎ কৰিছে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু টাই আহোমকে ধৰি আমি গৰিহণা দিছোঁ তেওঁলোকক এনেকুৱা ধৰণৰ ৰাইজৰ সমস্যাক তেওঁলোকে সমস্যা বুলি নাভাবি তেওঁলোকে যে যি ধৰণে এই দুৰ্নীতি কাম লিপ্ত হৈছে আৰু আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু ইয়াৰ লগতে আমি ক'বলৈ বিচাৰিছোঁ যে ইয়াৰ যিজন জেৰীয়ে ইয়াত মিলিপিটি তেওঁলোকে ভকত হৈ আছে তেওঁলোকে মিলিপিটি তেওঁলোকে এই পইচাটো গোটেইটো সৰলতি কৰিছে আৰু আমি সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু তেওঁক দাবীও জনাইছোঁ যে এই যিকেইজন ঠিকাদাৰে যি ধৰণে ইয়াত কাম কৰিলে এই সকলক কিন্তু তেওঁ উচিত বিচাৰ এটা কৰি দিয়ক আৰু আমি এতিয়া বাৰিষা বতৰ এই বাৰিষা বতৰত অহা যোৱাৰ বিষয়ে আপোনালোকে জানে যে ল'ৰা ছোৱালী স্কুল যোৱাৰ বা লগতে আৰু মেডিকেলৰ যিটো আমাৰ অহা যোৱা
তাত তাৰ সেই ব্যৱস্থাবোৰ বহুত সুচল। ইয়াত অহা যোৱা কৰিবৰ কাৰণে এখন বাইক চাইকেল লৈ অহা যোৱা কৰিব নোৱাৰে। এনেকুৱা অৱস্থাত তেওঁলোকে যে যি ধৰণে এই ৰাইজক মাধৰমাৰ দিছে, আৰু এই মাধৰমাৰক কিন্তু আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ, আৰু বিধায়ক মহোদয়ক আকৌ এবাৰ অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই যিকেইজন ঠিকাদাৰে ইয়াত কাম কৰিছে এই ঠিকাদাৰকেইজনক নাকি লগাওক, নহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু তাই সমূহকে ধৰি আমি সকলোৱে ইয়াৰ বিষয়ে আমি উপায়ুক্ত মহোদয় ওচৰত গৈ আমি স্মাৰক পত্ৰ দিয়াৰ লগতে আমি এই ৰাস্তাটোৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী ল'ম।